ভাৰতবৰ্ষত বিজেপি দল আৰু বিজেপি দলৰ বিৰুদ্ধে আন কেইবাটাও দল আছে। বিজেপি দলে কৈছে যে যদি লোকসভাত বিজেপি দল বিজয়ী হয়, এনডিএ দল বিজয়ী হয়, তেতিয়াহ'লে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিম। কিন্তু বিৰোধী দলে এই পৰ্যন্ত আমাক কোৱা নাই যে বিৰোধী দলক ভোট দিলে আমি কাক প্ৰধানমন্ত্ৰী হিচাপে পাম। আমি বিৰোধী দলৰ বহুত নেতা দেখোঁ, বহুত দল আছে, তেওঁলোকে নিজৰ ভিতৰত মিত্ৰতাও কৰোঁ বুলি কয়, নকৰোঁ বুলিও কয়, কিন্তু তেওঁলোকৰ নেতা কোন তাক আমি কোনেও নাজানো। আমি ভোট দিয়াৰ সময়ত নিজেও নাজানো যে আমি যদি কংগ্ৰেছক ভোট দিওঁ প্ৰধানমন্ত্ৰী কোন হ'ব, কিন্তু বিজেপিক ভোট দিলে আমি জানো যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন হ'ব। কংগ্ৰেছৰ দিনত আমাৰ দেশত বাৰে বাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল। বোম্বাইত আক্ৰমণ হৈছিলে, গুৱাহাটী, কলিকতা, পৃথিৱীৰ আন আন দেশৰ লগতে আমাৰ ভাৰতবৰ্ষতো এসময়ত উপৰ্যুপৰি সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল। কংগ্ৰেছৰ চৰকাৰ থাকোঁতে হায়দৰাবাদত বোমা ব্লাষ্ট হয়, মহাৰাষ্ট্ৰত বোমা ব্লাষ্ট হয়, কিন্তু কোনেও প্ৰত্যুত্তৰ দিব পৰা নাছিল। 26/11 দৰে মুম্বাইত জঘন্য অপৰাধো যেতিয়া হৈছিল, তেতিয়াও আমাৰ সেনাবাহিনী সম্পূৰ্ণ নিৰুত্তৰ হৈ বহি আছিলে। আমি সকলোৱে জানিছিলোঁ যে কাছব পাকিস্তানৰ পৰা ভাৰতলৈ আহিছে, ভাৰতত তেওঁলোকে ইমান ঘৃণনীয় অপৰাধ কৰিছে। আমি এড্ৰেছটো জানিছিলোঁ, ক'ৰ পৰা আহিছে, কিয় আহিছে আমি জানো, কিন্তু আমি প্ৰত্যুত্তৰ দিব পৰা নাছিলোঁ। ভাৰতীয় হিচাপে আমি ভাবিবই পৰা নাছিলোঁ যে আমি পাকিস্তানৰ বুকুত গৈও আমি আক্ৰমণৰ উত্তৰ দিব পাৰোঁ। কিন্তু মোদী ডাঙৰীয়াই ভাৰতৰ ওপৰত মানুহৰ ধাৰণা বদলাই দিলে। আগতে ভাৰতক সকলোৱে এখন সফ্ট ষ্টেট বুলি ভাবিছিল, যে যোনে আহি যি কৰিব পাৰে, কিন্তু ভাৰতীয়সকলে বিবৃতি দিব, বিতৰ্ক কৰিব, কিন্তু ভাৰতীয়ই কেতিয়াও উত্তৰ দিব নোৱাৰে। কিন্তু মোদী ডাঙৰীয়াই বুজাই দিলে যে ভাৰতত যদি কোনোবাই আক্ৰমণ কৰে, ভাৰতে দুগুণ প্ৰত্যাক্ৰমণ কৰিব। আৰু যেতিয়াৰ পৰা আপোনালোকে দেখিছে যে পাকিস্তানৰ ওপৰত মোদী ডাঙৰীয়াই চাৰ্জিকেল ষ্ট্ৰাইক কৰিলে, আকাশৰ পৰা বোমা পেলালে, নিজে নিজে ভাৰতত সন্ত্ৰাসবাদীৰ আক্ৰমণবোৰ বন্ধ হৈ গ'ল।